মুৰ্দাবাদ অসম চৰকাৰ হাই হাই আপোনালোকে গম পায় গোটেই অসম জুৰি এছআৰ চলি আছে আৰু এই এছআৰৰ চলি থকা সময়ত যিসমূহ নিৰ্বাচন বিষয়াসকলে বিএলঅ'সকলক এপইণ্ট কৰিছে আৰু বিএলঅ'সকলক এপইণ্ট কৰাৰ পিছত বিএলঅ'সকলে প্ৰতি ঘৰত গৈ ছাৰ্ভে কৰি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ কৰি এটা ঘৰত ছাৰ্ভে কৰাৰ পিছত সম্পূৰ্ণ তথ্য সহকাৰে সেই ঘৰৰ তথ্যখিনি জমা দিয়াৰ পিছত আজি আমি দেখা পাই আছোঁ প্ৰতি আমাৰ সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি ষড়যন্ত্ৰ কৰি কিছু ভুৱা আপত্তিকাৰীয়ে আপত্তি কৰি আছে, আপত্তি দৰ্শাইছে। সেই মানুহজন জীৱিত মানুহজনক মৰা বুলি দেখাই আছে, এই মানুহজন শ্বিফটিং দেখাই আছে, এই মানুহজন ইয়াৰ নহয় কোনোবা বেলেগ জেগাৰ হয়, সেই মানুহজন ভোটাধিকাৰ ডাবল হৈ আছে। এনেকুৱা কিছুমান ভুৱা অভিযোগ দেখাই মানুহবিলাকক এই মুছলমান সংখ্যালঘু সমাজক টাৰ্গেট কৰি ষড়যন্ত্ৰ হিচাপে এই আগন্তুক 2026 ৰাজনৈতিক বৈতৰণা পাৰ কৰিবৰ কাৰণে অসম চৰকাৰে বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক আছে সেইবিলাক উঠি পৰি লাগিছে। আমাৰ কথা হ'ল যদি বিএলঅ'সকল যদি যোগ্য নাছিল সেই বিএলঅ'সকলক কিয় ঘৰে ঘৰে পঠাই ছাৰ্ভে কৰিব দিয়া হ'ল? ঘৰে ঘৰে পঠাই ছাৰ্ভে কৰি দিয়াৰ পিছতো আজি কিয় অচিনাকি মানুহ যি মানুহবিলাকে আপত্তি দৰ্শাইছে সেই মানুহবিলাকক আমি চিনি নাপাওঁ? যি নাম আছে, আমাৰ হাতত তথ্য আছে, আমাৰ হাতত এজনে যিটো নিৰ্বাচনী আয়োগৰ নিয়ম মতে এজনে সাধাৰণ নাগৰিকে এজনৰ ওপৰত আপত্তি কৰিব নোৱাৰে, কিন্তু এজন ব্যক্তিয়ে কেনেকুৱা 50 জন 40 জন 100 জনলৈকে আপত্তি কৰিছে সেইটো আমাৰ সুধিব লগা আছে। এই বিষয়ে আমাৰ নিৰ্বাচন আয়োগে আমাক এনচাৰ দিব লাগিব। আজি আমাৰ এই শোণিতপুৰ জিলা আমচুৰ উদ্যোগত আজি আমাৰ ঢেকীয়াজুলি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি স্পষ্ট আকাৰে কৈ আছোঁ, যদি এই যিবিলাক খেলিমেলি হৈ আছে এই খেলিমেলি যদি বন্ধ নকৰে অচিৰে আমি ৰাজপথ বন্ধ অৱৰোধ কৰাৰ আমি কাৰ্যসূচী ঘোষণা কৰিম। মানুহক ইমান হাৰাশাস্তি কৰিব নাপায়। এজন মানুহক NRCৰ পৰা আদি কৰি ইমান হিয়াৰিং কৰিলে, তিনিচুকীয়াৰ পৰা বৰাগৰ পৰা তিনিচুকীয়াৰ পৰা ধুবুৰী এনেকুৱা হিয়াৰিং কৰাৰ পিছতো আজি আকৌ এই এছআৰৰ নামত ভুৱা আপত্তি কৰি মানুহবিলাকক হাৰাশাস্তি কৰা হৈ আছে। এই হাৰাশাস্তি আমি কেতিয়াও মানি নলওঁ। আমচুৱে কেতিয়া মানি ল'লে? আমচুৱে এইবাৰ এই চৰকাৰক আমি এই মঞ্চৰ পৰা আজি এই যি জেগাত আমি প্ৰতিবাদ কৰি আছোঁ, হয়তো 200 মিটাৰ দূৰত আমাৰ মন্ত্ৰী অশোক সিংগালৰ ঘৰ, ইয়াৰ পৰা মই চিঞৰি কৈ আছোঁ, অশোক সিংগালৰ যদি দম আছে সাধাৰণভাৱে গণতান্ত্ৰিকভাৱে নিৰ্বাচন খেলি দেখাওক, গণতান্ত্ৰিক হিচাপে নিৰ্বাচন খেলি দেখাওক। যদি ঢেকীয়াজুলি সমষ্টিত জিকিব পাৰে আমি কথা দিলোঁ, আমি প্ৰত্যাহ্বান দিলোঁ। আজি ইয়াৰ পৰা আমি প্ৰত্যাহ্বান জনাইছোঁ, আজি ইয়াৰ পৰা চিঞৰি কৈছোঁ অশোক সিংগাল ডাঙৰীয়াই ভাবি লৈছে এইবাৰ 2026 ঢেকীয়াজুলি সমষ্টি তেখেতে জয়ী হ'ব নোৱাৰে। সেইকাৰণে আমাৰ মুছলিম সম্প্ৰদায় টাৰ্গেট কৰি হাজাৰে নাম ভুৱা আপত্তি কৰি তেখেতে এইবিলাক কৰি আছে। আজি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, তেখেতে এই গণতন্ত্ৰক হত্যা কৰি যি নিৰ্বাচন কৰাৰ পৰিকল্পনা কৰিছে, যদি দম আছে সাধাৰণভাৱে নিৰ্বাচন আয়োগৰ নীতি নিয়ম মতে একদম স্পষ্টভাৱে নিৰ্বাচন খেলি দেখাওক। আমাৰ প্ৰত্যাহ্বান আছে, তেখেতে জিকি দেখাওক। এইবিলাক হাৰাশাস্তি আমি আৰু সহ্য নকৰোঁ। আমাৰ দাবী, আমাৰ যিসমূহ দাবী আছে আমাৰ দাবীসমূহ মানিব লাগিব। আমাৰ এই ভুৱা আপত্তি কৰা যিটো নিৰ্বাচন আয়োগে কৈছে এটা কমপ্লেইনাৰে এজনক কমপ্লেইন কৰিব পাৰিব, হাজাৰে বিজাৰে কমপ্লেইন কৰি আছে। আমি এই সমজিলা আয়ুক্ত বাইদেউক আমি আজি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ, যদি এটাৰ ওপৰত দুটা কোনোবাই কমপ্লেইন কৰিছে এই কমপ্লেইন খাৰিজ কৰিব লাগে। আৰু যি মানুহে এবাৰৰ পিছত বাৰে নথি পত্ৰ দেখাই আজি 60 বছৰ উদ্ধত হৈ গৈছে, সেই মানুহক আকৌ আজি ভুৱা আপত্তি কৰা হৈছে। যিসকলে বিএলঅ' কৰি আছে, বিএলঅ'সকলে ইমান বছৰ বিএলঅ' কৰাৰ পিছতো বিএলঅ'ৰ মাতৃৰ নামত আজি অভিযোগ কৰা হৈছে। কিমান এটা ষড়যন্ত্ৰমূলকভাৱে কৰা হৈছে। সেই মানুহজনী এতিয়া উমৰা হজত আছে, সেই মানুহজনী 23 তাৰিখে কেনেকুৱা আহি পাব? আমাৰ কুৱেশ্যন হ'ল সেই মানুহবিলাকক সময় দিব লাগিব। যদি বিএলঅ'সকলে ইমান ধুনীয়াকৈ ঘৰে ঘৰে গৈ